Hello everyone. আমি পঢ়ি আছিলো ইলেক্ট্ৰোকেমিষ্ট্ৰি সো আজি আমাৰ টপিকটো হ'ল মেজাৰমেণ্ট অফ ইলেক্ট্ৰিক পটেনশিয়েল এতিয়া পটেনশিয়েলৰ ক্ষেত্ৰত আগৰখিনিলৈকে মই তোমালোকক পঢ়ালোঁ যে ইলেক্ট্ৰিক পটেনশিয়েল কি হয় এতিয়া আজিৰ কথাটো হ'ল যে এটা পাৰ্টিকুলাৰ ইলেক্ট্ৰডৰ যেটো পটেনশিয়েল হয় ন ইলেক্ট্ৰড পটেনশিয়েলটো সেইটো তুমি ইণ্ডিভিজুৱেলি তুমি মেজাৰ কৰিব নোৱাৰা ইয়াতে লিখাই আছে দ্য পটেনশিয়েল অফ ইণ্ডিভিজুৱেল হাফ চেল কেন নট বি মেজাৰ্ড এতিয়া হাফ চেল মানে কি আছিলে এইবোৰ হাফ চেল আছিলে এইটো এটা হাফ চেল এনডত ধৰি লোৱা এনডত হৈ থকা ৰিয়েকশ্যনটো বা তোমাৰ কেথডত হৈ থকা ৰিয়েকশ্যনটো এইবিলাক হাফ চেল হয় হ'ল তো এতিয়া হাফ চেল এটা তুমি ইণ্ডিভিজুৱেল পটেনশিয়েল কেতিয়াও তুমি মেজাৰ কৰিব নোৱাৰা তোমালোকে যদি আগতে ফিজিক্সত যদি ইলেক্ট্ৰিচিটিৰ বিষয়ে পঢ়িছিলা তেতিয়াও গম পাইছোঁ আমি সদায় তাৰ ডিফাৰেঞ্চটোহে মেজাৰ কৰিব পাৰোঁ পটেনশিয়েল এটা এবছলিউট পটেনশিয়েল আমি মেজাৰ কৰিব নোৱাৰোঁ ইয়াতো সেইটো কথাই কৈছে দ্য পটেনশিয়েল অফ ইণ্ডিভিজুৱেল হাফ চেল কেন নট বি মেজাৰ উই কেন মেজাৰ অনলি দ্য ডিফাৰেঞ্চ বিটুইন দ্য টু হাফ চেল পটেনশিয়েলছ that gives the EMF of the cell. Ite EMF ki asile E cathode minus E anode. Hol duidal electrodor major potential or zero difference hoy hetu asil EMF. Hol if we arbitrarily choose the potential of one electrode then that of the other can be determined with respect to this. Mane eta ki hol jikono eta electrodor jodi ami potential to uliabo bisaru ইয়াত কি কৰা যায় আমি হাইড্ৰোজেন এটো দেখিছা ন স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰড এই ইলেক্ট্ৰড ডালৰ যেটো পটেনশিয়েলটো হয় হেতু জিরো হিচাপে ধৰা যায় হনা স্ট্যান্ডার্ড হিচাপে ধৰা যায় ইয়াত স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰডটো এটো ইয়াৰ পটেনশিয়েলটো যদি জিরো ধৰা হল আৰু ইয়াৰ ৰেসপেক্টত বেলেগ এটাৰ পটেনশিয়েলটো যদি উলিওৱা ইয়াৰ জিরো হল কিবা এটা ধৰিলে x আছিল তো ইহন্তু তাৰ ডিফাৰেন্সটো উলিয়াব পাৰিবা আৰু ইয়াৰ যেহেতু জিরো তেতিয়া হলে সেই ইলেক্ট্ৰড ডালৰ তোমাৰ পটেনশিয়েল উলিয়াব পাৰিবা বুজি পাইছনে কি কৈছো according to convention a half cell called standard hydrogen electrode is represented by this মানে ইয়াত এটো ইয়াৰ অ্যাৰেঞ্জমেন্টৰ পৰা কোৱা গৈছে যে প্লাটিনাম ইয়াত প্লাটিনাম মেটাল প্লাটিনাম হেৰি হয় ইলেক্ট্ৰড হয় তাৰপিছত তোমাৰ হাইড্ৰোজেন গেছৰ পৰা H2 পৰা H+ তোমাৰ হৈছে ইয়াৰ ৰিডাকশনটো কথা কৈছে সৰি H ৰ পৰা H+ ৰ পৰা H2 হৈছে এটো ইয়াৰ ৰিডাকশনটো হৈছে তো ইয়াৰ জাস্ট তোমাৰ ইয়াৰ অ্যাৰেঞ্জমেন্টটো এটো হয় is assigned a zero potential at all temperatures corresponding to the reaction তো ইয়াতে in all the at যিকোনো টেম্পারেচাৰতে ইয়াৰ পটেনশিয়েলটো তোমাৰ জিরো ধৰা গৈছে ইয়াৰ পটেনশিয়েলটো জিরো ধৰা গৈছে আৰু ইয়াৰ ৰেসপেক্টত আমি যিকোনো এডাল ইলেক্ট্ৰডৰ পটেনশিয়েল উলিয়াব পাৰিম বুজি পাইছে ইমানখিনিলৈকে এটা সিঙ্গল ইলেক্ট্ৰডৰ আৰু ইয়াতে অ্যাৰেঞ্জমেন্টৰ কথা কোৱা গৈছে এইখিনিতে the standard hydrogen electrode consists of a platinum electrode coated with platinum black the electrode is dipped in an acidic solution and pure hydrogen gas is bubbled through it. The concentration of both the reduced and oxidized form of hydrogen is maintained at unity. This implies that the pressure of hydrogen gas is 1 bar and the concentration of hydrogen ion in the solution is 1 molar. গম পাইছা এই কথাখিনি এতিয়া চোৱা তুমি E cell equal to eto jana E cell equal to ER minus EL hol etia yate tumi heitur jodi 0 dhora EL ot dhorle tumi left side jodi tumar yar hydrogen rakha hydrogenor tumar electrode dal rakha tetia hole yar value 0 hobo to yar value to ami pai jam gom paisa no to tenekwa ke ebur measure kora jay hol ete yate swa ইয়াতে প্লাটিনাম ওয়্যাৰডাল তোমাৰ প্লাটিনামটো ইয়াত একাৰণে লিখিছে বিকজ ইয়াত যেটা ইলেক্ট্ৰড ইউজ কৰিছে ন ইয়াতে হেডা প্লাটিনাম হয় এতিয়া সৰি ইয়াতে কি হৈছে যদি কপাৰ ইলেক্ট্ৰড এডাল আৰু তোমাৰ হাইড্ৰোজেন ইলেক্ট্ৰড এডাল যদি তুমি লোৱা তেতিয়া হলে কপাৰৰ পৰা কপাৰ 2+ ৰ পৰা কপাৰ হ'ব মানে ইয়াৰ ৰিডাকশন হ'ব ইয়াৰ ৰিডাকশন হলে ইয়াৰ অক্সিডেশন হ'ব
সেইকাৰণে ইয়াতে এইটো ৰিপ্ৰেজেণ্টেশ্যনটো এনেকুৱাকৈ দিছে H2 পৰা H+ হৈছে মানে ইয়াৰ অক্সিডেশ্যন হৈছে কিন্তু আমি ধৰিম কি ৰিডাকশ্যন পটেনচিয়েল ধৰিম তো ঠিক এইটোৰ এটা জাষ্ট এটা এক্সাম্পল দি দিছে কেনেকুৱাকৈ তোমাৰ ইলেক্ট্ৰডৰ পটেনচিয়েল ধৰা যায় সো এইটো হৈ গ'ল তো কপাৰৰ পৰা কপাৰ 2+2 similarly the measurement of EMF of cell এতিয়া তোমাৰ জিংকৰ ক্ষেত্ৰটো একেটাই সো ইয়াত 0 হ'ব ইয়াতে তোমাৰ পটেনচিয়েলটো আমি ডিফাৰেন্সটো উলিয়াব পাৰিম তো ইয়াতে পোৱা গ'ল যেটো তোমাৰ ডিফাৰেন্সটো পোৱা গ'ল ন ই সেলটো পোৱা গ'ল মানে ই অফ সেল আৰু ইয়াতে যেহেতু EL = 0 হয় তেতিয়াহ'লে ই সেল = ER মানে ই ৰাইটত থকাটো কেথডটো মানে ই সেল = ই কেথড আৰু ইয়াতে তোমাৰ কপাৰৰ ক্ষেত্ৰত হেতু পোৱা গ'ল 0.34 আৰু ইয়াৰ ক্ষেত্ৰত পোৱা গ'ল -0.76 হল এই দুটা ভ্যালু তোমাৰ কপাৰ আৰু জিংকৰ ক্ষেত্ৰত পোৱা গ'ল এতিয়া মই তোমালোকক এটা কথা কওঁ লাষ্ট ক্লাছটোত যে কৈছিলো যে উল্টাকে কিয় নহল মানে কপাৰৰ অক্সিডেশ্যন ৰিডাকশ্যন হল জিংকৰ অক্সিডেশ্যন হল সেই কাৰণে তোমাৰ ইলেক্ট্ৰনটো এনেকুৱাকৈ ফ্লো কৰিলে উল্টা ডাইৰেকশ্যনত কিয় নহল এটা কেনেকৈ আমি বস্তুটো গম পাম কোনটো বস্তু ৰিডাকশ্যন হ'ব কোনটো বস্তু অক্সিডেশ্যন হ'ব কেনেকৈ গম পাম ইয়াৰ পৰা গম পোৱা যায় মানে এতিয়া চোৱা এই বস্তুটো যে ই সেলটো যে আমি পাইছো এতিয়া ই সেলটো মানে ER মানে কেথডৰ তোমাৰ পটেনচিয়েলটো হল এতিয়া কেথডৰ কি পটেনচিয়েল ৰিডাকশ্যন পটেনচিয়েল মানে কপাৰৰ ক্ষেত্ৰৰ ৰিডাকশ্যন পটেনচিয়েলটো হল 0.34 হল আৰু জিংকৰ ক্ষেত্ৰৰ ৰিডাকশ্যন পটেনচিয়েলটো হল -0.76 এতিয়া ৰিডাকশ্যন পটেনচিয়েল কাৰ বেছি কপাৰৰ ৰিডাকশ্যন পটেনচিয়েল বেছি যেহেতু কপাৰৰ ৰিডাকশ্যন পটেনচিয়েল বেছি তেতিয়াহ'লে কপাৰৰ টেন্ডেন্সি বেছি থাকিব ৰিডিউস হোৱাৰ যদি কপাৰৰ যদি টেন্ডেন্সি বেছি থাকিব ৰিডিউস হোৱাটো এতিয়া চোৱা মানে কপাৰ 2+ পৰা ইয়াৰ এইটো টেন্ডেন্সি বেছি হ'ব ইয়াৰ এইটো টেন্ডেন্সি বেছি হ'ব ৰাদাৰ দেন জিংক এইটোৰ ক্ষেত্ৰত ৰিডাকশ্যন পটেনচিয়েল আমি পালো 0.34 এইটোৰ ক্ষেত্ৰটো আৰু কম সব মাইনাছত আছে -0.76 হল ইয়াৰ ৰিডাকশ্যন পটেনচিয়েল বেছি তো এই ৰিএকশ্যনটো আৰু এই ৰিএকশ্যন দুটাৰ ভিতৰত এই ৰিএকশ্যনটো হোৱাৰ টেন্ডেন্সি বেছি থাকিব যদি কপাৰৰ টেন্ডেন্সি বেছি থাকিব ৰিডিউস হোৱাৰ তেতিয়াহ'লে দুইটাটো সাইমালটেনিয়াসলি হ'ব নোৱাৰে এটা ৰিডাকশ্যন হ'বলৈ হ'লে এটা অক্সিডেশ্যন হ'ব লাগিব তো সেইকাৰণে যেতিয়া জিংক আৰু কপাৰ ধৰা যায় ন যেতিয়া এই দুটা ধৰা যায় তাহলে ইয়াৰ হ'ব ৰিডাকশ্যন হৈ যোৱাৰ লগে লগে ই নিজে ৰিডিউস হ'ব কিন্তু জিংক কি কৰিব অক্সিডাইজ কৰিব হয় না এখিনি এই বস্তু জানা কপাৰ যদি নিজে ৰিডিউস হয় তা হি যদি নিজে ৰিডিউস হয় তেতিয়াহ'লে জিংকক কি কৰিব অক্সিডাইজ কৰিব হল জিংকক অক্সিডাইজ কৰিব জিংকক অক্সিডাইজ কৰা মানে কি হল জিংকৰ হৈ গ'ল অক্সিডেশ্যন আৰু ইয়াৰ হৈ গ'ল ৰিডাকশ্যন সেই কাৰণে ৰিএকশ্যনটো কেনেকুৱা ধৰণৰ হয় Cu2++2 ইলেক্ট্ৰন কপাৰ হৈ গ'ল আৰু ই নিজে ৰিডিউস হ'ব এটা ই দুটা ইলেক্ট্ৰন কপা ল'ব জিংকৰ পৰা ল'ব গম পাইছানে তো জিংকটো তোমাৰ অক্সিডাইজ হৈ গ'ল গম পালা আসলতে কি হল কপাৰ হৈ গ'ল কপাৰৰ ৰিডাকশ্যন পটেনচিয়েল বেছি জিংকতকে সেই কাৰণে কপাৰৰ টেন্ডেন্সি থাকিব ৰিডিউস হোৱাৰ হি যেতিয়া ৰিডিউস হ'ব হি কেনেকৈ ৰিডিউস হ'ব হি জিংকক অক্সিডাইজ কৰি পেলাই হি ৰিডিউস হ'ব গম পালানে তো জিংকক অক্সিডাইজ কৰি ৰিডিউস হওঁতে ৰিএকশ্যনটো এনেকুৱা ধৰণৰ হৈ যাব যে কপাৰৰ তোমাৰ ৰিডাকশ্যন হ'ব আৰু জিংকৰ অক্সিডেশ্যন হ'ব আৰু জিংকৰ অক্সিডেশ্যন কাৰ দ্বাৰা হৈছে কপাৰৰ দ্বাৰা বুজি পালা বস্তুটো কি হ'ল তো সেই কাৰণে আমি সিদিনাখন কোৱাৰ মতে যে আমি ৰিভাৰ্স ৰিএকশ্যনটো পাব নোৱাৰোঁ এইটো আমি পাম এই ৰিএকশ্যনটো আমি পাম কিন্তু এই ৰিএকশ্যনটো আমি নাপাওঁ কিহৰ কাৰণে এইটো স্পন্টেনিয়াছ হয় এইটো নন স্পন্টেনিয়াছ হয় এইটো স্পন্টেনিয়াছ এইকাৰণে হ'ল বিকজ কপাৰৰ ৰিডাকশ্যন টেন্ডেন্সি বেছি ৰিডাকশ্যন পটেনচিয়েল বেছি চ' ৰিডিউচ হোৱাৰ টেন্ডেন্সি বেছি তো জিংকক অক্সিডাইজ কৰালে ইয়াৰ ক্ষেত্ৰত আৰু সেইকাৰণে এইটো বস্তু তোমাৰ স্পন্টেনিয়াছ নিজে হৈ গৈছে এইটো ৰিএকশ্যন আৰু এই ৰিএকশ্যনটো নিজে হৈছে কাৰণে আমি তোমাৰ স্পন্টেনিয়াছ ৰিএকশ্যন কাৰণে স্পন্টেনিয়াছ ৰিডাকশ্যন ৰিএকশ্যন সেই কাৰণে আমি ইলেক্ট্ৰিচিটি তাৰ পৰা পাইছোঁ আৰু
এই ৰিয়েকশ্যনটো যিহেতু নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন, সেই নন স্পণ্টেনিয়াছ ৰিয়েকশ্যনটো হোৱাবৰ কাৰণে আমি এক্সট্ৰা তোমাৰ বাহিৰৰ এক্সট্ৰাকৈ তুমি এক্সটাৰ্নেল পটেঞ্চিয়েল এপ্লাই কৰিবলগীয়া হৈছে ৰিয়েকশ্যনটো হোৱাবৰ কাৰণে। মানে আমি ইলেক্ট্ৰিকেল এনাৰ্জি আমি ইউজ কৰিছোঁ এই কেমিকেল ৰিয়েকশ্যনটো হ'বৰ কাৰণে। বুজি পালা? এতিয়া ক্লিয়াৰ হৈছে অলপমান? তো ইয়াতো এইখিনি কথাই ক'লে। ঠিক সেইকাৰণে এইটো চোৱা, আল্টিমেটলি গৈ থৈ পেলাই লেফ্ট ইলেক্ট্ৰডত তোমাৰ এইটো হৈছিলে জিংকৰ অক্সিডেশ্যন হৈছিলে, ৰাইট ইলেক্ট্ৰডত কপাৰৰ তোমাৰ ৰিডাকশ্যন হৈছিলে। তো অভাৰঅল ৰিয়েকশ্যনটো এইটো যিটো মই এতিয়া দেখুৱাইছোঁ। আৰু EMF অফ চেল কি হ'ব? ER মাইনাছ EL। ER মানে ৰাইটৰ জেগাত তোমালোকে চিম্পলি কেথড মনত ৰখা, কেথড মাইনাছ এনড। এতিয়া কেথডত হয় ৰিডাকশ্যন, এনডত হয় অক্সিডেশ্যন। এতিয়া ৰিডাকশ্যনটো হৈছিল কপাৰত, অক্সিডেশ্যন হৈছিল জিংকত। তো ইয়াৰ ৰিডাকশ্যন পটেঞ্চিয়েল, কপাৰৰ ৰিডাকশ্যন পটেঞ্চিয়েল 0.04 V মাইনাছ অক্সিডেশ্যনৰ জিংকৰ ৰিডাকশ্যন পটেঞ্চিয়েল মাইনাছ 0.76 আৰু এইটোৰ পৰা এইটো যদি মাইনাছ কৰা তেতিয়াহ'লে প্লাছ এইটো কেলকুলেশ্যন কৰা তো 1.1 ভল্ট। গম পালানে? তো EMF অফ দ্য চেল 1.1 ভল্ট। আৰু সেইকাৰণে এইটোৰ ক্ষেত্ৰত কি হৈছিলে, 1.1 ভল্টৰ যেতিয়া তলত আছিল ন এক্সটাৰ্নেল পটেঞ্চিয়েলটো, তেতিয়া এই ৰিয়েকশ্যনটো হৈ আছিলে। 1.1 ভল্ট হোৱাৰ লগে লগে ৰিয়েকশ্যনটো ষ্টপ হৈ গ'ল। এক্সটাৰ্নেল ফ'ৰ্চটোৱে ধৰি লোৱা 1.1 ভল্ট এইফালে গৈ আছে আৰু অপ'জিট ডাইৰেকশ্যনত যদি 1.1 ভল্ট তুমি যদি দিয়া তেতিয়াহ'লে ষ্টপ হৈ নাযাব জানো? আল্টিমেট ৰিজাল্ট ইজ 0। তো সেইকাৰণে এইটোত তোমাৰ একো কাৰেণ্ট ফ্ল' হোৱা নাছিলে, I = 0 হৈছিলে। আৰু ইয়াৰ ক্ষেত্ৰত যেতিয়া 1.1 ভল্টতকৈ যেতিয়া বেছি হৈ গ'ল ন, বেছি হৈ যোৱাৰ লগে লগে তোমাৰ ৰিয়েকশ্যনটোতো ষ্টপ হৈ গ'লেই, জবকি এক্সটাৰ্নেল ভল্টেজটো 1.1তকৈ বেছি হোৱাৰ লগে লগে সি উল্টা ৰিয়েকশ্যন হ'বলৈ ধৰিলে। মানে বুজি পালানে এইখিনিলৈকে? তো এতিয়া তোমালোকে এই কেইটামান টাৰ্ম পাইছে, এইটো মই সেই হায়াৰ ছেকেণ্ডেৰী থাকোঁতে লিখি থৈ দিয়া, ক্লাছ 12ৰ থাকোঁতে চেল পটেঞ্চিয়েল, ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল, ষ্টেণ্ডাৰ্ড হাইড্ৰজেন পটেঞ্চিয়েল, ৰিডাকশ্যন পটেঞ্চিয়েল আৰু ইলেক্ট্ৰড পটেঞ্চিয়েল। চোৱা, চেল পটেঞ্চিয়েল হৈ গ'ল মানে চেল, EMF অফ দ্য চেল, এইটো কি হয়? কেথড মাইনাছ এনড। চেল পটেঞ্চিয়েল মানে চেল, কেথড মাইনাছ এনড হ'ল, যিটো তোমাৰ EMF বুলি কোৱা যায়। ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল মানে চেল পটেঞ্চিয়েলটোৱে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড চেল পটেঞ্চিয়েল মানে তোমাৰ কি কয়, তাৰ আগতে কৈ দিওঁ ইলেক্ট্ৰড পটেঞ্চিয়েলটো কি হ'ল? ইলেক্ট্ৰড পটেঞ্চিয়েল আৰু ৰিডাকশ্যন পটেঞ্চিয়েল একেই হয়। ইলেক্ট্ৰড পটেঞ্চিয়েলটো হ'ল পাৰ্টিকুলাৰ এটা ইলেক্ট্ৰডৰ, ধৰি লোৱা কেথড অৰ এনড, যিকোনো এডাল ইলেক্ট্ৰডৰ যিটো পটেঞ্চিয়েল হয় সেইটোক ইলেক্ট্ৰড পটেঞ্চিয়েল বুলি কোৱা যায়। আৰু IUPACৰ যদি আমি হেৰিটো কনভেনশ্যনটো আমি যদি মানি চলোঁ তেতিয়াহ'লে আজিকালি ইলেক্ট্ৰড পটেঞ্চিয়েলটো ৰিডাকশ্যন পটেঞ্চিয়েলটোকে ইলেক্ট্ৰড পটেঞ্চিয়েল বুলি কোৱা যায়। ইলেক্ট্ৰড পটেঞ্চিয়েল দুটা ধৰণৰ, অক্সিডেশ্যন পটেঞ্চিয়েল আৰু ৰিডাকশ্যন পটেঞ্চিয়েল। ইলেক্ট্ৰড পটেঞ্চিয়েল তোমাৰ হৈ গ'ল, এটাটো হৈ গ'ল অক্সিডেশ্যন পটেঞ্চিয়েল আৰু এটা হৈ গ'ল ৰিডাকশ্যন পটেঞ্চিয়েল হ'ল। কিন্তু ষ্টেণ্ডাৰ্ড হিচাপে ৰিডাকশ্যন পটেঞ্চিয়েলটো ধৰা যায়। আৰু কেতিয়াবা যদি তোমালোকক কুৱেশ্যনত এটা ইলেক্ট্ৰডৰ পটেঞ্চিয়েলটো যদি অক্সিডেশ্যন পটেঞ্চিয়েল দিয়া থাকে তেতিয়াহ'লে সদায় ৰিমেম্বাৰ ওৱান থিং, ইউ হেভ টু কনভাৰ্ট ইট টু দ্য ৰিডাকশ্যন পটেঞ্চিয়েল। আৰু ৰিডাকশ্যন পটেঞ্চিয়েল ইজ নাথিং বাট মাইনাছ অফ অক্সিডেশ্যন পটেঞ্চিয়েল। ৰিডাকশ্যন পটেঞ্চিয়েল ইজ মাইনাছ অফ অক্সিডেশ্যন পটেঞ্চিয়েল। তো অক্সিডেশ্যন পটেঞ্চিয়েল যদি কেতিয়াবা দিয়া থাকে প্ৰথমতে ৰিডাকশ্যন পটেঞ্চিয়েললৈ কনভাৰ্ট কৰি ল'বা, তাৰ পাছত কেথড আৰু এনডৰ দুইটাৰে ইলেক্ট্ৰড পটেঞ্চিয়েলটো মাইনাছ কৰি দিবা। গম পাইছা? কেথডৰ ৰিডাকশ্যন পটেঞ্চিয়েল মাইনাছ এনডৰ ৰিডাকশ্যন পটেঞ্চিয়েলটো মাইনাছ কৰি দিবা, তেতিয়া তুমি চেলটো পাই যাবা। তো ইলেক্ট্ৰড পটেঞ্চিয়েল আৰু ৰিডাকশ্যন পটেঞ্চিয়েল ক্লিয়াৰ হ'ল। তাৰপিছত ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল, একো নহয়, ইলেক্ট্ৰড পটেঞ্চিয়েলটোৱে যদি তুমি ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত থাকে তেতিয়াহ'লে হৈ গ'ল ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল হৈ যায়। আৰু ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনটো সিদিনাখন তোমালোকক কোৱা গৈছিলে, ইজ নাও কল ইন এইটো
এটো ইয়াতে আছে when the concentration of all species involved in a half cell is unity মানে ইয়াতে এটা পার্টিকুলার কনসেন্ট্রেশনত আছে না এখিনি কনসেন্ট্রেশন যিকোনো কনসেন্ট্রেশন আছে যদি সেই কনসেন্ট্রেশনখিনি যদি ইউনিটি হয় মানে ধৰিলা তুমি 1 মোলাৰ ললা বা ইফালেও তুমি 1 মোলাৰ ললা যদি স্ট্যান্ডার্ড ইউনিটি থাকে তাৰ কনসেন্ট্রেশনটো তেতিয়া হলে তাক স্ট্যান্ডার্ড ইলেক্ট্রড পটেনশিয়াল বুলি কোৱা যায় আৰু যেটো স্ট্যান্ডার্ড হাইড্রোজেন পটেনশিয়ালটো গম পালে হাইড্রোজেন পটেনশিয়ালটো সদায় 0 এ ধৰা যায় এটো এটা যে দেখাইছিলো আৰু তাত প্লেটিনাম প্লেটিনামটা তোমাৰ ইলেক্ট্ৰড হিচাপে ধৰা যায় তো হেতু স্ট্যান্ডার্ড হাইড্রোজেন পটেনশিয়াল তো এইটা ক্লিয়ার আই থিংক তোমালোক ক্লিয়ার হল আৰু ডাউট থাকিলে প্লিজ মোক তোমালোকে মেসেজ কৰি দিবা প্ৰাইভেট কে কৰিব মোক পাৰ্সোনালি মেসেজ কৰিব পাৰা বা গ্ৰুপত কৰিব পাৰা বা হোৱাট কি কয় ইউটিউবৰ তোমাৰ তলতে কমেন্ট সেকশনত তোমালোকে নিজৰ কথাখিনি কৈ দিবা যি বুজিবলগীয়া আছে এতিয়া তোমালোকে I hope NCERT খন তোমালোকে লগত লৈ লৈছা ভিডিওটো চোৱাৰ সময়ত আৰু যদি নাই লোৱা উলিয়াই লোৱা পেজ নম্বৰ 69 উলিওৱা ভিডিওটো পোস্ট কৰি পেলাই এতিয়া মই তোমালোকক এটো বুজাব গৈ আছো ইলেক্ট্ৰোকেমিকেল সিৰিজ কাক বোলে কেনেকুৱা হয় ইয়াত চোৱা ইয়াতে এটাকে F2 এই গুটেইখিনিৰে তোমাৰ ৰিডাকশন পটেনশিয়ালছ খিনি দিয়া আছে তোমাৰ লিথিয়ামৰ তোমাৰ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে সো লিথিয়াম S তো ইয়াৰ ৰিডাকশন পটেনশিয়াল -3.05 সবতকে কম তো সিরিয়ালি গুটেইবিলাক এলিমেন্টৰে গুটেইবিলাক নহয় সৰি যিখিনি এলিমেন্ট ইয়া দিয়া আছে সেইখিনি চোৱা তো সকলোৰে ইয়াতে আৰু এইখিনিয়ে কাম আহিব ইন ফিউচাৰ তুমি ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়া অক্সিডেশন ৰিডাকশনৰ চোৱা ইয়াৰ যিখিনি দিয়া আছে ন এইখিনি ইম্পৰ্টেন্ট হয় তো ইয়াতে সিরিয়ালি গুটেইখিনি দিয়া আছে সবতকে বেছি 2.87 আটাইতকৈ কমন আছে -0.05 3.05 হল তো এইখিনি সিরিয়ালি দি থোৱা আছে এটা চোৱা জিংক আৰু কপাৰ ক্ষেত্ৰত চোৱা কপাৰ ৰিডিউস হৈছে জিংকো ৰিডিউস হৈছে ই কিমানত হৈছে 0.76ত ই কিমানত হৈছে 0.34ত হল তো এতিয়া ইয়াৰ ৰিডাকশন পটেনশিয়াল বেছি হয় সিৰিজটো চালে গম পাই যাবা ইয়াৰ ৰিডাকশন পটেনশিয়াল বেছি হয় সো ইয়াৰ ৰিডাকশন হ'ব কাক অক্সিডাইজ কৰি ইয়াক অক্সিডাইজ কৰি জিংক আৰু কপাৰ ক্ষেত্ৰত যদি চোৱা তো ঠিক তেনেকৈ এইবিলাকত তোমালোকে এই সিৰিজটো যদি গম পাই যোৱা আই থিংক পেপাৰত দিয়া থাকিব চাগে ৰিডাকশন পটেনশিয়াল দুইটাৰে বা নাথাকিলেও কপাৰ আৰু জিংকৰটো মনত ৰৈ যাব পিছফালে ইমান কুৱেশ্যন কৰিবা ন কপাৰ আৰু জিংকৰ মনত ৰৈ যাব -0.76 আৰু 0.34 এটো মনত ৰৈ যাব বা নহলেও তোমালোকে ৰিডাকশন পটেনশিয়ালটো দেখি পেলাই গম পাই যাবা যে কোনটো ৰিডাকশন পটেনশিয়াল বেছি বুজি পাবা যোনটো ৰিডাকশন পটেনশিয়াল বেছি এতিয়া চোৱা মই আৰু যদি তোমাক এক্সাম্পল দিওঁ এই দুটাৰ মাজতে চোৱাচোন এই দুটাৰ মাজতে চোৱা -0.13 -0.14 অকমান যে স্লাইড ডিফাৰেন্স এটা আছে কিন্তু ষ্টিল ইয়াৰ ৰিডাকশন হ'ব ইয়াৰ ৰিডাকশন হলে ইয়াৰ অক্সিডেশন হ'ব গম পালা তো ৰিডাকশন পটেনশিয়ালটো গম পাই যদি যোৱা তোমালোকে গম পাই যাবা যে ৰিডাকশনটো হিহঁতৰ ওভাৰঅল ৰিডক্স ৰিঅ্যাকশনটো কেনেকুৱা ধৰণৰ হ'ব তো সেইখিনি আছে ইয়াতে বিশেষ একো নাই কিয়া আৰু এটা কথা অলৱেজ ৰিমেম্বাৰ কেতিয়াবা কনফিউজ কৰিবৰ কাৰণে এটা দিব ধৰি লোৱা মই এক্সাম্পল এটা কৈছো কপাৰৰ ধৰি লোৱা অক্সিডেশন পটেনশিয়ালটো দি দিলে ইয়াৰ ধৰি লোৱা জিংকৰ ধৰি লোৱা ৰিডাকশন পটেনশিয়ালটো দি দিলে গম পালানে কপাৰৰ ৰিডাকশন পটেনশিয়াল হৈছে 0.34 অক্সিডেশন পটেনশিয়াল কিমান হয় -0.34 হল এতিয়া ধৰিলে 3 মই কপাৰ আৰু টিনৰ ক্ষেত্ৰত এক্সাম্পল লওঁ হা এটো 3 SN আৰু এটো কপাৰ টিনৰ ক্ষেত্ৰত ৰিডাকশন পটেনশিয়াল কিমান হল হয় 0.04 -0.14 এটো হৈ গ'ল ইয়াৰ ৰিডাকশন পটেনশিয়াল হল এটো হৈ গ'ল ইয়াৰ ৰিডাকশন পটেনশিয়াল বাট এক্সামত কি কৰিব ইয়াৰ অক্সিডেশন পটেনশিয়ালটো দি দিব এটো হৈ গ'ল অক্সিডেশন পটেনশিয়াল এতিয়া যদি প্ৰথম এই দুটা যদি তোমালোকে দেখা তোমাৰ তোমালোকে পটককে মনলৈ আহি যাব ইয়াৰ দেখোন তোমাৰ ৰিডাকশন পটেনশিয়াল বেছি হয় -0.14 ইয়াৰ কম হয় তেতিয়া হলে ইয়াৰ ৰিডাকশন হ'ব ইয়াৰ অক্সিডেশন হ'ব নো এবাৰ চাই লোৱা কি দিছে এটো অক্সিডেশন পটেনশিয়াল দিছে নে ৰিডাকশন পটেনশিয়াল দিছে আৰু যদি অক্সিডেশন পটেনশিয়াল দিছে অলৱেজ কনভাৰ্ট কৰি লবা
হল কেতিয়াবা দুইটাৰ অক্সিডেশন পটেনশিয়াল দি দিব পাৰ -140 হ'ব আৰু তো -0.34 হ'ব এটোটা অক্সিডেশন পটেনশিয়াল হয় ইয়াৰ তো চাই লবা তো তেতিয়া দেখুন এটো দেখুন ভ্যালু বেছি আছে তো ইয়াৰ রিডাকশন হ'ব ইয়াৰ অক্সিডেশন হ'ব সরি নো তেতিয়া সোয়া সেই ভুলটো নকৰিবা ঠিক আছে এনেকেও ভাবিব পাৰা এটো ইয়াৰ অক্সিডেশন পটেনশিয়াল এটো ইয়াৰ অক্সিডেশন পটেনশিয়াল হয় অক্সিডেশন পটেনশিয়াল কাৰ বেছি ইয়াৰ তো অক্সিডেশন হোৱাৰ টেন্ডেন্সি কাৰ থাকিব ইয়াৰ যদি অক্সিডেশন হোৱাৰ টেন্ডেন্সি বেছি থাকে ইয়াৰ রিডাকশন হোৱাৰ টেন্ডেন্সি বেছি থাকিব গম পালানে ই যদি অক্সিডাইজ হয় ইয়াক ৰিডিউস কৰিহে অক্সিডাইজ হ'ব গম পালানে তো ইয়াৰ রিডাকশন হ'ব ইয়াৰ অক্সিডেশন হ'ব আলটিমেটলি এটা কথাটো একে হৈ যায় বাট উল্টা পুল্টা নকৰবা এটা অক্সিডেশন লৈছো এটা রিডাকশন লৈছো নহয় ললে দুইটাৰ রিডাকশন লৈ প্লাস হোৱা নহয় দুইটাৰ অক্সিডেশন লৈ প্লাস হোৱা আৰু প্লাস মাইনাসৰ হে ডিফাৰেন্স বেলেগটো একো ডিফাৰেন্স নাই তো এখনে হৈ গ'ল ইলেক্ট্ৰোকেমিকেল সিৰিজ এতিয়া বহুত ইম্পৰ্টেন্ট বস্তু এটা আছে ইয়াতে নাৰ্ছ ইকুৱেশ্যন তো এই কাৰণে ইম্পৰ্টেন্ট বিকজ নাৰ্ছ ইকুৱেশ্যনৰ পৰা তোমাৰ কোৱেশ্চনছ আহিব নিউমেৰিকেলছ আহে নাৰ্ছ ইকুৱেশ্যনৰ পৰা সো মই নাৰ্ছ ইকুৱেশ্যনটো আছে আৰু তোমালোকৰ নেক্সট কি আছে ইলেক্ট্ৰোকেমিকেল গিভছ এনাৰ্জি সো এইটো মই নেক্সট ভিডিঅ'ত তোমালোকক মই বুজাই দিম নাৰ্ছ ইকুৱেশ্যনৰ কথাটো তো আজি আমি পঢ়িলোঁ মেজাৰমেণ্ট অফ ইলেক্ট্ৰড পটেনশিয়েলৰ মেজাৰমেণ্ট একদম সাৱধানে শুনা যদি কিবা ডাউট আছিলে যে শুনি যোৱা আই হোপ তোমালোকে বুজি পাবা এতিয়া ইলেক্ট্ৰড পটেনশিয়েল যদি আমি উলিয়াবলৈ যাওঁ এটা হাফ সেল এটা পাৰ্টিকুলাৰ ইলেক্ট্ৰড ধৰি লওক কেথডৰ বা এনডৰ যদি ইলেক্ট্ৰড পটেনশিয়েল উলিয়াবলৈ যাওঁ আমি তাৰ ইন্ডিভিজুৱেলি আমি কেতিয়া উলিয়াব নোৱাৰোঁ আমি সদায় ডিফাৰেন্সটোহে উলিয়াব পাৰোঁ তাৰ মাজৰ পটেনশিয়েল ডিফাৰেন্সটো উলিয়াব পাৰোঁ এবছলিউট পটেনশিয়েল আমি কেতিয়া উলিয়াব নোৱাৰোঁ আৰু সেইকাৰণে আমি কি কৰোঁ হাইড্ৰজেন ইলেক্ট্ৰডৰ কম্পেৰিজনত আমি মানে হাইড্ৰজেন ইলেক্ট্ৰডৰ ৰিলেটিভত আমি সদায় ইলেক্ট্ৰড পটেনশিয়েলটো উলিয়াওঁ এটা পাৰ্টিকুলাৰ ইলেক্ট্ৰডৰ আৰু হাইড্ৰজেনৰ যিটো পটেনশিয়েল সেইটো আমি সদায় 0 ধৰোঁ হাইড্ৰজেনৰ ৰিডাকশন পটেনশিয়েলটো সদায় আমি 0 ধৰোঁ আৰু ইয়াক 0 ধৰি পেলাই ই সেল ইকুৱেল টু ই কেথড মাইনাছ ই এনডৰ ফৰ্মুলাৰে আমি ইলেক্ট্ৰডটোৰ ৰিডাকশন পটেনশিয়েলটো আমি উলিয়াই লওঁ কাৰণ ইয়াত ই এল ইকুৱেল টু 0 হৈ যায় এনডৰ যদি আমি হাইড্ৰজেনটো ৰাখোঁ তেতিয়াহ'লে ই 0 হৈ যাব তেতিয়াহ'লে ই সেল ইকুৱেল টু ই আৰ অৰ ই সেল ইকুৱেল টু ই কেথড হ'ল তেনেকুৱাকৈ আমি উলিয়ালোঁ কপাৰ আৰু জিংকৰ ক্ষেত্ৰত আমি তেনেকৈ কি উলিয়াই পেলাই আমি এই দুটা ভ্যালু পালোঁ তাৰপিছত চালোঁ কাৰ ৰিডাকশন পটেনশিয়েল বেছি ৰিডাকশন পটেনশিয়েলটো যাৰ বেছি তাৰ ৰিডাকশন হোৱাৰ টেন্ডেন্সি বেছি থাকিব হি ৰিডিউস হ'ব বিচাৰিব বিকজ তাৰ ৰিডাকশন পটেনশিয়েল ইমান বেছি হয় হি ৰিডিউস যদি হ'ব বিচাৰে তাৰ লগৰ থকাটোক অক্সিডাইজ কৰি পেলাই হি ৰিডিউস হ'ব তেতিয়াহ'লে যাৰ ৰিডাকশন পটেনশিয়েল বেছি হি ৰিডিউস হ'ব আৰু যাৰ ৰিডাকশন পটেনশিয়েল কম হি অক্সিডাইজ হ'ব আৰু সেই হিচাপত আমি তাৰ স্পন্টেনিয়াছ ৰিডক্স ৰিয়েকশ্যনটো আমি পাই যাম হ'ল আৰু ঠিক তেনেকৈ দুইটাৰে ৰিডাকশন পটেনশিয়েলটো গম পোৱাৰ পিছত আমি EMF অফ দ্য সেলো আমি এইদৰে পাই যাম হ'ল তাৰ পাছত আহি গ'ল ইলেক্ট্ৰোকেমিকেল সিৰিজৰ ক্ষেত্ৰতো ইয়াতে গোটেইখিনি ৰিডাকশন পটেনশিয়েল দিয়া আছে তাৰ বেচিছত আমি যদি কিবা দুটা কম্পেয়াৰ কৰিব লাগে তেতিয়াহ'লে আমি এই লিষ্টখন চাই পেলাই আমি গম পাই যাম কোনটো ৰিডাকশন পটেনশিয়েল বেছি কোনটো কম যাৰ ৰিডাকশন পটেনশিয়েল বেছি হি ৰিডিউস হ'ব আৰু যাৰ কম আছে হি অক্সিডাইজ হ'ব ঠিক সেইদৰে এতিয়া আমি যেনেকৈ কপাৰ আৰু জিংকৰ ক্ষেত্ৰত আমি সেইটো ইকুৱেশ্যনটো উলিয়ালোঁ ঠিক তেনেকৈ বেলেগৰ ক্ষেত্ৰতো আমি ৰিডক্স ৰিয়েকশ্যনটো উলিয়াব পাৰিম স্পন্টেনিয়াছ ৰিডক্স ৰিয়েকশ্যনটো হৈ গ'ল আৰু তাৰ পাছত এইকেইটা আছিলে সেল পটেনশিয়েল কি হয় ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল কি হয় ষ্টেণ্ডাৰ্ড হাইড্ৰজেন পটেনশিয়েল ৰিডাকশন পটেনশিয়েল ইলেক্ট্ৰড পটেনশিয়েল এই টাৰ্মকেইটা আমি ইতিমধ্যে আমি পাই গৈছোঁ আৰু এইখিনি মানে কি হয় ইলেক্ট্ৰড পটেনশিয়েল আৰু ৰিডাকশন পটেনশিয়েলটো সেম হয় ষ্টেণ্ডাৰ্ড হাইড্ৰজেন পটেনশিয়েলটো হৈ গ'ল তোমাৰ ইয়াত ষ্টেণ্ডাৰ্ড ভ্যালু মানে ইয়াত প্ৰেছাৰ ষ্টেণ্ডাৰ্ড প্ৰেছাৰ থাকিব আৰু সেইকাৰণে তাৰ পৰা আমি হাইড্ৰজেন ইলেক্ট্ৰডালৰ পটেনশিয়েল আমি 0 ধৰি পেলাই বাকিখিনি আমি উলিয়াই দিওঁ ঠিক আছে
সো ইমানখিনিলৈকে আছিলে আজি তো নেক্সট ক্লাছত নাৰ্ছ ইকুৱেশ্যন আমি ষ্টাডি কৰিম আৰু তাৰপিছত নাৰ্ছ ইকুৱেশ্যনৰ পিছত আহিব গিবছ ফ্ৰী এনাৰ্জি অফ দ্য ৰিয়েকশ্যন